ইয়াত কোনোবাই অৰুণোদয় পোৱা নাই, দায়িত্ব মোৰ, মই দি দিম। কাৰোবাৰ যদি কিবা কাম হোৱা নাই মই কৰিম, একেলগে কৰিম। লাগিব নে নালাগিব? আৰু আপোনালোকে এটা কথা নিশ্চিত থাকিব, এইবাৰ আমি চাউল, দালি, নিমখ, চেনি দিলো, অহাবাৰ আপোনালোকক আমি মিঠাতেলো দিম, দুখীয়া মানুহক আমি বিনা পইচাত দিম। এইটো আপোনালোকক মই আজি কৈ থৈ গলো। চাকৰি দিব লাগিব, ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ আত্মসংস্থাপনৰ বাবে দিব লাগিব, মহিলাসকলক পুঁজি দিব লাগিব, অৰুণোদয় নোপোৱাবিলাকক দিব লাগিব, পোৱাবিলাকক আৰু দিব লাগিব। এই গোটেই কামবোৰ কৰিবৰ কাৰণে যদি কিবা ইয়াত কোনোবাই অৰুণোদয় পোৱা নাই, দায়িত্ব মোৰ, মই দি দিম। কাৰোবাৰ যদি কিবা কাম হোৱা নাই মই কৰিম, একেলগে কৰিম। আপোনালোকে কোনো চিন্তা নকৰিব। আপুনি যদি অৰুণোদয় 3.0 এজন হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। আৰু যিসকল মানুহে অৰুণোদয় আঁচনিৰ টকা লাভ কৰা নাই, এইসকল মানুহৰ কাৰণে কিন্তু আহিছে ভাল খবৰ। তো অতি শীঘ্ৰে আপোনালোকে অৰুণোদয় 4.0 বাবে নতুন কৰি আবেদন কৰিব পাৰিব। তো এইটো মই কোৱা কথা নহয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে। আৰু যিসকল মানুহে টকা পোৱা নাই, একেলগতে আপোনালোকে প্ৰথম কিস্তি 9,000 টকা লাভ কৰিব। আৰু যিসকল মানুহে আপোনালোকে টকা পোৱা নাই, এইসকলৰ বাবে কিন্তু এই আপডেটটো অতিকে গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। ভিডিঅ'টো শেষলৈ চাই থাকিব।